নমস্কাৰ, গুড ইভিনিং। আজি মই ভিডিঅ'টোত বনাছ বজাৰৰ বিষয়ে লৈছোঁ। যি ঘূৰিছিলে মোৰ লগত মই বনাছ পাইছিলে। সেইটো সময়ত পূৰা গৰম আৰু মই বজাৰলৈ গৈছোঁ। কাপোৰ ময়ো চাই আছোঁ আৰু এজন দাদা আহিলে। দাদাজন পূৰা চশমা লগাই বেনাৰ পাই মানে একদম শ্বুট কৰি পূৰা আহিছে। তাৰপিছত কাপোৰ কিবাকিবি চালে আৰু তাৰপিছত কাপোৰৰ দাম যেতিয়া সুধিলে, দাম দৰ কৰাৰ পিছত বেপাৰীয়ে ক'লে ঠিক আছে, আপুনি গোটেই কাপোৰত আপুনি মানে চাগে চাৰ্ট আৰু পেণ্ট কিবা আছিলে, তো ক'লে 700 দি হ'ব ক'লে দেই। তাৰপিছত ল'ৰাজন এবাৰ সুধিলে কিমান, তো কৈছে 1700। তাৰপিছত ল'ৰাজনে কি ক'লে জানেনে, দিলে দিব, নহয় বোলে মই 7,000 টকা দিম। 700 ক'ত আৰু 7,000 ক'ত। তো তাত সেইখন দোকানত ময়ো আছিলোঁ। সেই বেপাৰীজনে দাদাজনে মুখলৈও চাইছে, মোৰ মুখলৈও চাইছে। আপোনালোকে থকা হ'লে কি কৰিলেহেঁতেন বাৰু কওকচোন। তাৰপিছত ময়ে কৈ দিলোঁ 1700হে কৈছে, আপুনি 7,000 দিম কৈছে যে আপুনি কেলৈ নাই ক'লে। এতিয়াও আমাৰ সমাজত এনেকৈ কাউণ্ট কৰিব নোৱাৰা বা হিচাপ পত্ৰ কৰিব নজনা মানুহ আছে। সেইবুলি মই বেয়া পোৱা নাই, বা সেইটো কোনো ডাঙৰ কথা নহয় বুলিও ক'ব পাৰি। কিন্তু আপোনালোকে যদি নাজানে, তোৰ লগত কাৰোবাক লৈ যাব বজাৰ কৰিবলৈ। বনাছ বজাৰত বহুত মানুহে ঠগ খায়, যাতে আপোনালোকেও ঠগ নাখায় দেই। কিন্তু সেই ঘটনাটো আহি যেতিয়া মই ঘৰত গ'লোঁ,